নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, জুন মাহটো আপোনাৰ ৰাশিৰ বাবে কেনেকৈ যাব? 2024 বৰ্ষৰ জুন মাহ কালিলৈৰ পৰা আৰম্ভ হ'ব। এই মাহটো আপোনাৰ ৰাশিৰ বাবে কি ক্ষেত্ৰত শুভ আৰু কি ক্ষেত্ৰত অশুভ হ'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মেষ, বৃষ, মিথুন ৰাশিৰ ক্ষেত্ৰত জুন মাহটো কেনেকৈ পাৰ হ'ব, কি ক্ষেত্ৰত সফলতা পাব, কি ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত এই তিনি ৰাশিয়ে কিদৰে লাভৱান হ'ব পাৰিব। তেওঁলোকৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকৈ পৰিব আৰু তেওঁলোকৰ সফলতাৰ ক্ষেত্ৰত নৱগ্ৰহৰ প্ৰভাৱ কেনেধৰণৰ হ'ব। সেয়েহে আজিৰ ভিডিঅ'টো এই তিনি ৰাশিৰ ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আগন্তুক জুন মাহটোৰ বাবে। গতিকে ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক আগন্তুক 2024 বৰ্ষৰ জুন মাহত মেষ, বৃষ আৰু মিথুন ৰাশিৰ ভাগ্য কেনে হ'ব, তেওঁলোকে কি ক্ষেত্ৰত সফলতা পাব, তেওঁলোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব বা অৰ্থনৈতিক ক্ষেত্ৰখনত তেওঁলোকৰ কিমান ফলৱান হ'ব পাৰিব। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল লাগে তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথমে আহিছোঁ মেষ ৰাশিৰ ক্ষেত্ৰখনলৈ। ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ, আ, লৰে আৰম্ভ হয় তেওঁলোক মেষ ৰাশিত পৰে। মেষ ৰাশিৰ ব্যক্তিৰ বাবে জুন মাহটো আৰম্ভণিত কিছু সমস্যা হ'ব পাৰে, কিন্তু আপোনাৰ যি উপযুক্ত বুদ্ধিমত্তা আছে তাৰ জৰিয়তে আপুনি সেই সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যিবোৰ কাম বন্ধ হৈ আছিল আপোন মানুহৰ সহায়ত সেইসমূহ চলন্ত হ'ব। ধৰক জুন মাহত আপুনি আপোনাৰ বন্ধু বান্ধৱৰ পৰা কিছু কামত সহায় পাব পাৰে, যাৰ ফলত কিবা কাৰণত যিকোনো কাম কৰাৰ আশা থকাৰ স্বত্তেও কৰিব পৰা নাছিল সেই কামসমূহ কৰিবলৈ আপুনি সুবিধা পাব। এই সময়ছোৱাত অৰ্থাৎ জুন মাহটোত আপুনি নিজৰ ব্যৱসায় বাণিজ্যত বা কেৰিয়াৰত কিছু পৰিমাণে কষ্ট কৰিব লাগিব। আপুনি যদি ব্যৱসায় বাণিজ্য কৰি আছে তাত অধিক গুৰুত্ব দিব লাগিব। কিছু ক্ষেত্ৰত জটিলতা আহিব পাৰে, সেয়েহে নিজে গুৰুত্ব দিলে অৰ্থাৎ আনলৈ ভৰসা নকৰি যদি নিজে সেইখিনি তত্ত্বাৱধান ল'ব পাৰে তেনে অধিক ফলাফল পাব পাৰিব আৰু অধিক লাভৱান হ'ব। যিসকলে চাকৰি বাকৰি বা পঢ়া শুনা কৰি আছে তেওঁলোকে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগিব। তেতিয়া তেওঁলোকে এটি সন্তোষজনক সুফল পাই নিজকে সুখী অনুভৱ কৰিব পাৰিব। এটা কথা ঠিক, আপোনাৰ আগৰ মাহতকৈ অৰ্থাৎ যোৱা মে' মাহতকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখন কিছু বহল হ'ব আৰু লাভজনক হ'ব। মাহৰ প্ৰথম সপ্তাহৰ পাছৰ পৰা ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব আপুনি। যিকোনো ক্ষেত্ৰত আপোনাক ভাগ্যই সহায় কৰিব আৰু যিসমূহ পৰিকল্পিত কাম আছিল সেইসমূহ প্ৰায় পূৰ্ণতা পাব এই জুন মাহটোতেই। যদি আপুনি কিবা কামৰ বাবে টকা পইচা আগধন হিচাপে দি থৈছিল কিন্তু সেই ক্ষেত্ৰখনত আপুনি আগুৱাব পৰা নাছিল, জুন মাহৰ মাজভাগৰ পৰা আপোনাৰ সেই যি আগধন দিয়া কাম আছিল বা আগধন দি থৈছিল সেইসমূহ কামে পূৰ্ণতা পাব, মানে আপোনাৰ সেই কামসমূহ হৈ যাব। আপুনি যদি আগধনখিনি ঘূৰাই পাব বিচাৰে তেতিয়া সেই আগধনখিনি ঘূৰাই ল'ব পাৰিব। যিসকলে কাৰিকৰীৰ ক্ষেত্ৰত জড়িত হৈ আছে অৰ্থাৎ মেকানিক, ইঞ্জিনিয়াৰিং বা যিকোনো কামত জড়িত হৈ আছে তেওঁলোকে এটি বিশেষ সুবিধা পাব। বিশেষকৈ বেংকৰ পৰা ঋণ লোৱাৰ কথা যদি ভাবি আছিল জুন মাহত আপুনি কিছু সুবিধা পাব পাৰে অন্য কোনো ব্যক্তিৰ সহায়ত। আপোনাৰ কোনো বন্ধু বান্ধৱ বা আপোনাৰ আপোন মানুহৰ সহায়ত বেংকৰ পৰা ঋণ লোৱাত আপোনাৰ কিছু সহায় হ'ব। জুন মাহৰ মাজভাগত আপুনি আপোনাৰ সম্বন্ধবোৰত কিছু পৰিমাণে গুৰুত্ব দিব লাগিব। ঘৰৰ বা পৰিয়ালৰ উপৰিও মিতিৰ কুটুম যি সম্বন্ধ আছে তাৰ প্ৰতি কিছু সাৱধান হ'ব লাগিব। কিবা কাৰণত আনৰ ভুলৰ বাবে আপোনাৰ সুসম্বন্ধত কিছু ফাট মেলিব পাৰে। যদি নিজে অধিক সতৰ্ক নহয় তেনে পৰিয়ালৰ লগত কিছু পৰিয়ালকেন্দ্ৰিক সমস্যা আহিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সুফল পাব শিক্ষাৰ্থীসকলে। কষ্টৰ বিনিময়ত তেওঁলোকে ফল পাব। কষ্টৰ ফল কেতিয়াও নেহেৰাই, ভবাতকৈ কিছু বেছিহে পাব।
প্ৰেমৰ ক্ষেত্ৰত ভাল বেয়া দুয়োটাই সম পৰিমাণে থাকিব। অৱশ্যে বৈবাহিক জীৱনত জুন মাহটো মিঠা হ'ব, অৰ্থাৎ কোনো ধৰণৰ বেমেজালি নাহে। এই জুন মাহটোত বৈবাহিক জীৱনত মিলা মিছাৰ জৰিয়তে আগুৱাব পাৰিব। যিসকলে ৰাজনীতিৰ ক্ষেত্ৰখনত নিজকে জড়িত কৰি ৰাখিছিল তেওঁলোকে পোহৰৰ বাট দেখিব। মনৰ কিছু আশা পূৰণ হ'ব আৰু আশা কৰাতকৈ বেছি ফলৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু পৰিমাণে সাৱধান হ'ব পাৰিলে ভাল। অৰ্থনৈতিক ক্ষেত্ৰখনত যোৱা মাহতকৈ যথেষ্ট উন্নতি হ'ব। বাজি লটাৰীৰ জৰিয়তে যি ফল আশা কৰিছিল এই মাহত সিমান পৰিমাণৰ ফল নাপাব। মোটামুটি এই জুন মাহটোত আপোনাৰ বাবে বিশেষ বেয়া নহয়। আগৰ মাহতকৈ বেছি লাভৱান হ'ব পাৰিব যিকোনো ক্ষেত্ৰত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ ৰাশিটোলৈ। পিছৰ ৰাশিটো হৈছে বৃষ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো হচৈ হচৌ বৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশি বৃষ ৰাশি হয়। জুন মাহটোত আপুনি নিজৰ পৰিয়ালৰ প্ৰতি কিছু গুৰুত্ব দিব লাগিব। মাহৰ আৰম্ভণিৰে পৰা আপোনাৰ পৰিয়ালত কিছু অসুখ বিসুখৰ সমস্যা আহিব পাৰে। আপুনি যদি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত অংশীদাৰী ব্যৱসায় কৰি আছে তেনে কিছু ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। ব্যৱসায়ত কিছুমান ক্ষেত্ৰত পাৰ্টনাৰশ্বিপৰ লগত মনোমালিন্য হোৱাৰ সম্ভাৱনা আহিব পাৰে। মাটি বাৰীৰ ক্ষেত্ৰত অৰ্থাৎ পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত কিছু সুবিধা আহিব পাৰে আপোনাৰ বাবে। ভাই ককাইৰ সৈতে কিছু মনোমালিন্য হ'ব পাৰে। অৱশ্যে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত যদি আপুনি নিজৰ ববীয়াকৈ কৰি আছে ব্যৱসায় তেনে উন্নতি যথেষ্ট আছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত ওপৰৰ কৰ্মচাৰীৰ পৰা কিছু চাপ পাব পাৰে। অৱশ্যে আপোনাৰ কৰ্মদক্ষতাৰ পৰিচয় দি হেলা ৰঙে আপুনি যে শুদ্ধ কৰি আছে তাৰ প্ৰমাণ কৰিব পাৰিব। জুন মাহটো শত্ৰুৰ পৰা আপুনি কিছু মনোকষ্ট পাব পাৰে। সকলো ক্ষেত্ৰত আপুনি সাৱধানে আগবাঢ়িলে আপোনাক কোনেও একো নো মেডালো লৰাব নোৱাৰে। যিসকল ব্যক্তিয়ে অনলাইন ব্যৱস্থাৰে ব্যৱসায় আৰম্ভ কৰি আছে তেওঁলোকে এই মাহত অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষ ফলাফল দেখুৱাব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে জুন মাহটো মজলীয়া হ'ব। তেওঁলোকে যি কৰিব তাৰ ফল কষ্ট সম পৰিমাণে পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে জুন মাহটো বিশেষ এটা ভাল ফলাফল দেখা পোৱা নাই। সময়মতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে কাৰোবাৰ সম্পৰ্ক বিচ্ছেদ হোৱাৰো সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন অৰ্থাৎ বৈবাহিক জীৱনত সুখী হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰখন ভালেই যাব জুন মাহটোত। আপোনাৰ বাবে জুন মাহটো মংগল হওক শুভ হওক তাৰ কামনাৰে বৃষ ৰাশিৰ ক্ষেত্ৰত ইমানেই আছিল। আমাৰ ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক দ্বিতীয় চ ঘৰে আৰম্ভ হয় তেওঁলোক মিথুন ৰাশিত পৰে। এতিয়া জানো আহক মিথুন ৰাশিৰ বাবে আগন্তুক জুন মাহটো কেনে চলিব, তেওঁলোকৰ কেনে ধন টকা পইচা উপাৰ্জন হ'ব, কি ক্ষেত্ৰত সফলতা পাব তেওঁলোকে। মিথুন ৰাশিৰ লোকসকলে জুন মাহৰ সময়খিনিত ধন আৰু শক্তিৰ কিছু পৰিচালনা কৰিব লাগিব। জুন মাহত ঘৰৰ প্ৰয়োজনীয় কিছুমান ক্ষেত্ৰত আপোনাৰ পকেটৰ পৰা অৰ্থাৎ আপোনাৰ সাঁচতীয়া ধন কিছু পৰিমাণে খৰচ হ'ব পাৰে। ঘৰ দুৱাৰ নিৰ্মাণ কৰা বা গাড়ী মটৰ লোৱাৰ ক্ষেত্ৰত অথবা মাটি বাৰী কিনাৰ ক্ষেত্ৰত আপোনাৰ সাঁচতীয়া ধনৰ কিছু পৰিমাণ খৰচ হ'ব। আপোনাৰ এই মাহটোত ব্যৱসায় বাণিজ্যৰ লাভৰ পৰিমাণ বেছি হ'ব। নতুন ব্যৱসায়ৰ সুযোগ আহিব পাৰে অথবা আপোনাৰ পুৰণি যি ব্যৱসায় আছে সেই পৰিমাণ বৃদ্ধি হ'ব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰখনত আপুনি কিছু সুবিধা পাব। অৱশ্যে আপোন মানুহৰ পৰা শত্ৰুতা পাব। সেইবাবে কিছু ক্ষেত্ৰত আনক বিশ্বাস কৰি এৰি দিয়াতকৈ নিজে তত্ত্বাৱধানত ব্যৱসায় ৰাখিব পাৰিলে অধিক ফলৱান হ'ব পাৰিব আপুনি। কেঁচা সামগ্ৰীৰ ব্যৱসায়ত বৰ লাভজনক নহ'ব, কিন্তু লোকচানো নাখায়। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতৰ অমিল হৈ কেতিয়াবা মনোমালিন্য হ'ব পাৰে এই জুন মাহটোৰ ভিতৰত। অৱশ্যে ওপৰৰ পৰা আপোনাৰ ওপৰত বিশ্বাস থকাৰ বাবে আপুনি সঁচা প্ৰমাণিত হ'ব আৰু আপুনি সঁচা প্ৰমাণিত হোৱাৰ পিছত আপুনি জয় হ'ব। শিক্ষাৰ ক্ষেত্ৰত কিছু পৰিমাণে সফল হোৱাৰ বিপৰীতে কিছু হেঁচাও পাব পাৰে। লগৰ সহচৰে মনে মনে আপোনাক হিংসাৰ কৰিব আৰু মনে মনে হিংসা ভাৱ লৈ থাকিব। সাৱধান হ'লে আপোনাৰ ক্ষতি কৰিব নোৱাৰে। শত্ৰুৰ হিংসা এই মাহটোত কোনো গুণেই কম নহ'ব আপোনাৰ প্ৰতি, কাৰণ আপোনাৰ যথেষ্ট সফলতা আছে এই মাহত। শত্ৰুৱে আপোনাক হিংসাৰ চকুৰে চোৱাটো নিশ্চিত হ'ব।
বহুত সতৰ্কতাৰে বন্ধুৰ সৈতে য'ত ত'ত যাব আৰু যিকোনো কাম কৰিব, নহ'লে কিবা ক্ষেত্ৰত লগৰ ব্যক্তিয়ে আপোনাক ফচাই অপমানিত কৰিব পাৰে। যান বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আপুনি যান বাহনৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে আপোনাৰ। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে বেয়া নহয়। আপোনজনৰ মৰম সঠিকমতে আপুনি পাব। পাৰিবাৰিক ক্ষেত্ৰখনত আপুনি সময় দিব নোৱাৰাৰ বাবে কিছু বেমেজালি আহিব পাৰে, কিছু মনোমালিন্য হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ভাল নহয় যদিও মাহৰ শেষলৈকে সকলো ঠিকে ঠাকেই চলিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি এই তিনি ৰাশিৰ কথাই ক'লোঁ। জুন মাহত তেওঁলোকৰ কেনেকৈ চলিব, কি হ'ব এই বিষয়ে ক'লোঁ। জ্যোতিষ গণনাত যিখিনি আছে সেইখিনি কথা ক'লোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত ইয়াৰ পিছৰ ৰাশিসমূহৰ বিষয়ে জনাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ পিছৰ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।